গতিকে যি জনতাক আধাপেটি কৰি ৰাখিছিল, যি জনতাক সেই আধাপেটি ভাত খাবৰ কাৰণে চৰকাৰে ব্যৱস্থা কৰি দিছিল, আৰু যি জনতাক সেই আধাপেটি ভাত খুৱাই ডিঙিতে গছক মাৰি ৰাখিছিল, সেই বঞ্চিত জনতা, সেই অবদমিত জনতা, সেই উপদ্ৰৱ সহ্য কৰি থকা জনতাই নিশ্চিতভাৱে মই ভাবো যে বিজেপি চৰকাৰ পৰিৱৰ্তনৰ কাৰণে এবাৰ ভোট দিছে। আৰু সেই জনতাৰ মাজৰ পৰা যদি কেইজনমান মানুহৰ চেম্পল লয়, ইলেকশ্যনৰ ৰিজাল্ট নিদিয়া পৰ্যন্ত, নতুন চৰকাৰ গঠন নোহোৱা পৰ্যন্ত নিশ্চিতভাৱে জনগণৰ সেই মানুহবিলাকে শাসক দলকেই ভোট দিয়া বুলি কব। কাৰণ সকলোৱে দেখিছে যে বিজেপি চৰকাৰে সংবাদ মাধ্যম, ইলেকশ্যন কমিশ্যন, পুলিচ, মিলিটাৰী, প্ৰশাসন সকলোকে নিজৰ কামত খটুৱাইছে। আৰু সেইকাৰণে জনতাই কেতিয়াও চৰকাৰখনৰ ওপৰত বিশ্বাস কৰিব পৰা অৱস্থাত নাই। তেনেকুৱা এটা ভয়াৰ্ত শংকিত অৱস্থাত যদি কোনোবাই ভাবিছে যে আমাৰ যি এক্সিট পোল, সেই এক্সিট পোল শুদ্ধ এক্সিট পোল হব, তেতিয়াহলে এইটো নিশ্চয় তেওঁলোকে ভুল ভাবিছে বা মূৰ্খৰ স্বৰ্গত বসবাস কৰিছে।